This is my first time in Titabor, and I've been having the most incredible time. It's really, really an honor to get to come here and see this beautiful place. I think it's honestly the most beautiful place that I've ever been, and the performance was amazing. It was so great to get to meet some of the students. I'm really, really happy and grateful to be here, so thank you for having me. From Titabor, so it feels really good to be back and to talk to students here and share a bit about our experiences and our journey coming from India outside to the US to study and then coming back here and sharing some of our learning. So thank you for having us. In future in Titabor? In future, we keep coming back to Titabor very, very often. We right now are finishing our studies in the US, so I have a couple more months left, and this isn't my first time. So I came here growing up, so I'd come every year almost. So it feels good to be back. Feels like being at home. আজি সঁচাকৈ আমাৰ বৰ মানে আমি ভাগ্যৱান যে আজি ষ্টেনফৰ্ড হাৰ্ভাৰ্ডৰ ল'ৰা ছোৱালী আহি আমাৰ তিতাবৰৰ সন্তান মোৰ ভতিজা সেইকেইটা এতিয়া আহি ওলোৱাৰ কাৰণে মই গোটেই আমাৰ তিতাবৰৰ স্কুল প্ৰজ্ঞা একাডেমি যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গোটেইবোৰকে মাতি পেলাই মই এটা 1-to-1 ইণ্টাৰেকশ্যন কৰাই দিলোঁ যে হাৰ্ভাৰ্ড আৰু ষ্টেনফৰ্ডৰ ল'ৰা আহি আমাৰ তিতাবৰত পাই গ'ল গতিকে গোটেই ল'ৰাখিনি যথেষ্ট উৎসাহিত হৈছে আৰু মই নিজে এই কৰ্মৰ কাৰণে মই মোৰ নিজকে ভাল লাগিছে যে আজি আমি এনেকুৱা এটা সুবিধা পালোঁ তাৰ কাৰণে মই গোটেই ল'ৰা ছোৱালীখিনিৰ লগত ইতিমধ্যে কথা বতৰা হ'ল আৰু ভৱিষ্যতেও আমাৰ এই প্ৰয়াস আমাৰ অব্যাহত থাকিব আজি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ হাৰ্ভাৰ্ডত ছিট পাব পাৰি ষ্টেনফৰ্ডত ছিট পাব পাৰি আৰু তেওঁলোকে যিবিলাক বিষয়ৰ ওপৰত আজি কেঞ্চাৰ ড্ৰাগৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰিছে আৰু ক্ৰাইমৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰিছে গতিকে এই গোটেই কথাখিনি আজি খুব সুন্দৰকৈ আলোচনা হৈছে আৰু বিভিন্ন মানে যিবিলাক মেচিন ইঞ্জিনিয়াৰিং এইটো এটা নতুন ছাবজেক্ট মইতো আগতে নাজানো আজিকালি নতুন যিবোৰ উদ্ভাৱন হৈছে খুব ভাল এটা আমাৰ সাৰুৱা মানে কথা হৈছে বিশেষকৈ ক্লাইমেট চেঞ্জৰ লগত মানে কেনেকৈ ধৰণে আমাৰ ক্ৰাইম কম বেছি হয় সেইটোৰ ওপৰতো এগৰাকীয়ে ৰিচাৰ্চ কৰি আছে হাৰ্ভাৰ্ডত সেই বিষয়ে তেখেতে খুব ভালকৈ কৈছে আৰু আমি বহুত নজনা কথা আজি আমি জানিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221